বেলেগক মাৰি দিম নাক ফটাই দিম এইবিলাক আপুনি বিচাৰে নেকি আপোনাৰ ল'ৰা ছোৱালী কোৱা নাৰেলগা ব্লকটো ক'ত আছে বিলাসীবাৰত আছে গতিকে বিধায়ক থাকিবলৈ এইবিলাক কাম কিয় কৰা নাই আঘাভাগে নেতা কোনে বনাইছিলে ৰাইজে বনাইছিলে নিশ্চয় ৰাইজৰ কাৰণে সিহঁতে হ'ব পাৰিছিলে ভোটাৰৰ কাৰণে হ'ব পাৰিছিলে কিন্তু আজিৰ দিনত সিহঁতে বাগান এটা ৰাইজৰ মাজত হৈ আছে জানো আমি কাজিয়া কৰিম বেলেগৰ লগত কেনেকৈ আমি শিক্ষাৰ সহায়ত আমি বেলেগৰ লগত ফাইট কৰিম কেনেকৈ আমাৰ পেন দি নমস্কাৰ মই শহীদুল আনচাৰী আপোনালোকে চাই আছে আমাৰ বিশেষ অনুষ্ঠান অভিজ্ঞান আৰু অভিজ্ঞানত আজি মোৰ সৈতে এগৰাকী বিশিষ্ট যুৱক উপস্থিত আছে তেখেত শিক্ষাৰ লগত ওতঃপ্ৰোত জড়িত বিলাসীপাৰা অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এক প্ৰকাৰ ডাঙৰ অৰিহণা থকা ব্যক্তি বুলি আমি গণ্য কৰিব পাৰি লগতে বৰ্তমান তেখেতৰ আৰু এটা নতুন পৰিচয় আছে সেয়া হৈছে কংগ্ৰেছ দলৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক তেখেত বীৰসিং জৰুৱা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেখেত শ্বৰীফ আহমেদক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আসসালামু আলাইকুম নমস্কাৰ প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপোনাৰ এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাৰ কাৰণে যেহেতু সামাজিক মাধ্যমত সবে আপোনাৰ বিষয়ে চাই আছে ইতিমধ্যে আপোনাৰ বিষয়ে বহুতে জানে তথাপি মই অনুষ্ঠানত চমুকৈ আপোনাৰ পৰিচয় আপোনাৰ বিষয়ে যদি অলপ আমাক জনায় বা আমাৰ দৰ্শকক যদি জনায় হয় মোৰ নাম শ্বৰীফ আহমেদ মোৰ দেউতাৰ নাম জাহানুদ্দিন আহমেদ মোৰ ঘৰ কামাৰপাৰা বজাৰলগা পঞ্চায়তৰ অন্তৰ্গত বৰ্তমান মই বিলাসীপাৰাত বসবাস কৰি আছোঁ আৰু মই ইঞ্জিনিয়াৰিং ডিগ্ৰী পাছ কৰিছোঁ তাৰপিছত এমটেক ডিগ্ৰী কৰিছোঁ NIT নাগালেণ্ডত আৰু বৰ্তমান মই PhD স্কলাৰ হয় মই খুব সোনকালে PhD কমপ্লিট হ'ব গৈ আছোঁ আৰু আপুনি ইতিমধ্যে কৈছে মই শিক্ষা ক্ষেত্ৰত যোৱা 10 বছৰত বিলাসীপাৰাত 3টা অনুষ্ঠান চলাই আছোঁ য'ত এই বৃহত্তৰ অঞ্চলৰ গাঁও অঞ্চলৰে হওক বা টাউনৰে হওক বহুত ল'ৰা ছোৱালী শিক্ষা লৈছে আৰু শিক্ষা প্ৰদান কৰা হৈ আছে আপুনি যেহেতু শিক্ষাৰ লগত জড়িত বা আপুনি এজন উচ্চ শিক্ষিত যুৱক কিন্তু আজিৰ যি ৰাজনৈতিক প্ৰেক্ষাপট এই ৰাজনীতিৰ প্ৰেক্ষাপটত এজন উচ্চ শিক্ষিত যুৱক ৰাজনীতিত যোৱাটো মানে আমি যদি গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিৰ যি প্ৰেক্ষাপট সেয়া যদি চাওঁ এজন উচ্চ শিক্ষিত যুৱক ৰাজনীতিত যোৱাটো বা ৰাজনীতিত কিমানখিনি প্ৰয়োজন এজন উচ্চ শিক্ষিত মানুহৰ মানে মই ওভাৰঅল ভিউটো আপোনাৰ পৰা বিচাৰিছোঁ হয় আমি সকলোৱে জানো যে শিক্ষা জাতিৰ মেৰুদণ্ড শিক্ষা অবিহনে আমি উন্নয়ন কৰিব নোৱাৰোঁ বা নিজে উন্নত হ'ব নোৱাৰোঁ সকলোৱে মানুহ আৰু সকলোৱে এই কাৰণে শিক্ষা গ্ৰহণ কৰে শিক্ষাৰ কাৰণে চেষ্টা কৰে ঠিক তেনেকৈ ৰাজনীতিটো বহুত শিক্ষিতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণতা এই কাৰণে হয় শিক্ষাই আমাক চাৰিওপিনে আগবঢ়াই লৈ যায় ৰাজনীতিৰ ক্ষেত্ৰত হওক আপোনাৰ চাকৰিৰ ক্ষেত্ৰত হওক বা আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত হওক গতিকে কোনোবা উচ্চ শিক্ষিত ল'ৰাই মই বুলি নহয় যদি আগবাঢ়ি আহিছে আৰু তেখেতৰ যদি অভিজ্ঞতা আছে আৰু মানসিকতা আছে ৰাজনীতিকভাৱে কাম কৰিবৰ কাৰণে তেতিয়া আমি ভাবোঁ যে তেখেতক নিশ্চয়কৈ আমি সহযোগিতা আগবঢ়াব লাগিব আৰু তেখেতে কাম কৰাত সুবিধা হ'ব যদি উচ্চ শিক্ষিত হয় হয় আপুনি যেহেতু শিক্ষাৰ লগত জড়িত কিন্তু হঠাৎ এই যে ৰাজনীতিত অহাৰ মন মেলিলে ইয়াৰ কিবা কাৰণ বা কিবা প্ৰয়োজন আপুনি বোধ কৰিছেনে হয় আচলতে হঠাৎ মানে বুলি ক'লেও ভুল হ'ব আচলতে মই সৰুৰ পৰাই যেতিয়াই আমি সকলোৱে জানো যেতিয়া আমি পঢ়া শুনা কৰোঁ আমাক শিক্ষক শিক্ষয়িত্ৰীসকলে হওক বা আমাৰ গাঁৱৰ মানুহে বা আমাৰ ঘৰৰ মানুহে সোধে কি আপোনালোকে আপুনি কি হ'ব বিচাৰে ডাঙৰ হ'ব বুলি তো সকলোৱে কোনোবাই ডক্টৰ বা ইঞ্জিনিয়াৰ বা কিবা মানে তেনেকুৱা বিচাৰে মই সদায় মানে সেই সময়ত মই মানে ক'ব পৰা নাছিলোঁ মই কি হ'ম কাৰণ মই মানে সৰুৰ পৰাই দেখিছোঁ মই কামাৰপাৰাত বসবাস কৰিছোঁ আমাৰ সমাজখন কেনেকৈ আগবাঢ়ি গৈ আছে তো সকলোৱে মোৰ ফ্ৰেণ্ডছবিলাক বেছি মোক ভাল পায় তেখেতসকলে যেতিয়া মই ডাঙৰ হৈছিলোঁ ইয়াতে মই এটা আপোনালোকক ষ্টৰীৰ সহায়ত মই বুজিবলৈ ট্ৰাই কৰিম যে মই যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িছোঁ ইঞ্জিনিয়াৰিং যেতিয়া মই ছেমিষ্টাৰ ব্ৰেক হয় 6 মাহৰ মূৰে মূৰে মই যেতিয়া ঘৰত আহিছোঁ তো 1 মাহৰ কাৰণে গাঁৱত যেতিয়া থাকিছোঁ মোৰ বন্ধু বান্ধৱী যিসকল আছে তো বন্ধুসকলে কৈছে শ্বৰীফ তুমি ভালকৈ পঢ়া আমাক চাবা কিবা কৰিবা তো কৰবাত নে কৰবাত সেইটো মানে মোৰ মনত মানে বহুত এটা ৰোল প্লে কৰিছে যে মই কিবা কৰিম কাম কৰিব চেষ্টা কৰিম তাৰপিছতো মই যেতিয়া পঢ়া শুনা শেষ কৰাৰ পিছত যেতিয়া মই স্কুল চলোৱাৰ কথা ক'লোঁ মই স্কুলবিলাক খোলাৰ ক্ষেত্ৰত তেনেকুৱাই আছিলে
যে মই অভাৱ দেখিছিলোঁ যে ছায়েন্সত পঢ়াৰ তেনেকুৱা প্লেটফৰ্ম নাছিলে তেনেকুৱা চেষ্টা কৰিছোঁ লগতে মই পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত তথা নেহেৰু যুৱ কেন্দ্ৰ ডিপাৰ্টমেণ্টত যেতিয়া ডিষ্ট্ৰিক্ট ইউথ অফিচাৰ হিচাপে কৰ্মৰত হৈছিলোঁ তেতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হওক বা বিভিন্ন বিভাগৰ বিষয়ববীয়া হওক তেখেতসকলৰ লগত কাম কৰি চাইছোঁ যে যদি আপোনাৰ সমাজ উন্নয়নৰ কাৰণে আপোনাৰ কাম কৰাৰ ইচ্ছা আছে আপুনি প্ৰচেষ্টা হাতত ল'ব পাৰে আপুনি চেষ্টা কৰিব পাৰে হয়তো সময় লাগে এটা সমাজ উন্নয়ন কৰিবৰ কাৰণে কিন্তু আপুনি কাম কৰিব পাৰিব তো তাতে কাম কৰি পেলাই মই এটা বস্তু অনুভৱ কৰিছোঁ যে আপুনি বিভিন্ন বিভাগত যদি কৰ্মৰত হৈ থাকে বা প্ৰাইভেট স্কুল এইবিলাক যদি আপুনি চলায় আপুনি লিমিটেড মানুহক মানে সহায় কৰিব পাৰিব বা আগবঢ়াই লৈ যাব পাৰিব আজি মই বিশৃংখলা সমষ্টিৰ কাৰণে আগবাঢ়ি গৈছোঁ কাৰণ তাত মোৰ ঘৰ সেইটো মোৰ নিজা অঞ্চল সমষ্টি গতিকে আপুনি যদি আজিৰ দিনতো যায় আপুনি বিশৃংখলা সমষ্টিৰ যিটো ব্লকে কওক আপনি জামাদারহাট ব্লক কক বিশৃংখলা ব্লক কক বা নাৰেলগাঁৱৰ কিছুমান পঞ্চায়ততে কক আপুনি আজি ভালকে গাড়ী লৈ যাব নোৱাৰিব হ্যাঁ ইভেন কিছুমান পঞ্চায়ত আছে য'ত গৰু ছাগলী যোৱাৰ কাৰণেও ভাল ৰাস্তা নাই তো এই বস্তুবিলাক যেতিয়া অনুভৱ কৰোঁ তেতিয়া মানে কেনেকুৱা এটা মানসিকতা মানে আপোনাৰ হৈ যাব পাৰে যে আজিৰ দিনতো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 70 বছৰ পিছতেও আজি এনেকুৱা এটা পৰিস্থিতি হৈছে গতিকে এই বস্তুবিলাক চাই মই ভাবোঁ শিক্ষিত যুৱক হিচাপে মই যিখিনি শিক্ষা দিছোঁ তাৰ লগতে মোৰ আৰু দায়িত্ব আছে আৰু ৰাইজে যি ধৰণে মোৰ বন্ধু বান্ধৱী হওক বা মই বহুতকেইটা কাম কৰিছোঁ সেই কৰ্মক্ষেত্ৰত যিসকল মানুহক লগ পাইছোঁ তেখেতসকলে মোক যি ধৰণে বিচাৰিছে সেই হিচাপে মই আশা কৰিছোঁ যাতে মই বিধায়ক হিচাপে ৰাইজৰ মাজত গৈ আমাৰ এই সমষ্টিৰ যিবিলাক সমস্যা আছে এইবিলাক সমাধান কৰিবৰ কাৰণে যাতে মই চেষ্টা কৰোঁ আপুনি বিশৃংখলা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী আপুনি ৰাইজৰ কাষত গৈ আছে এই বিশৃংখলা সমষ্টিৰ বিভিন্ন সমস্যা আছে আপুনি মূলত কি সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি লৈ আপুনি সমষ্টিৰ ৰাইজৰ কাষ চাপিছে হয় কেইবাটাও সমস্যা আছে আমি তাৰ বিষয়ে আলোচনা কৰিম কিন্তু সকলোতকৈ বেছি সমস্যাটো সকলোৱে জানে যে গৰাখহনীয়া কাৰণ আপুনি চাওক আমি সংখ্যালঘু মানুহবিলাক বেছি বিশৃংখলা অঞ্চলত বসবাস কৰি আছোঁ আৰু গৰাখহনীয়াই আমাক প্ৰত্যেক বছৰে কিমান কিলোমিটাৰ লৈ গৈ আছে বহুত মানুহে অঘৰী হৈ আছে হোমলেছ হৈ আছে গতিকে এই মানুহখিনি যদি এনেকৈ যদি নদী ভাংগ যদি কণ্টিনিউ হৈ থাকে তেতিয়াহ'লে আমাৰ মানুহবিলাক দেখোন একদম অঘৰী হৈ যাব মানুহবিলাক ক'ত বসবাস কৰিব আজি ৰাজনীতিৰ ক্ষেত্ৰত যদি আপোনালোকে চায় আমাৰ এই সংখ্যালঘু মানুহবিলাকক মাইনৰিটিৰ মানুহবিলাকক আমাক বিশেষকৈ আমাৰ মুছলমান মানুহবিলাক যোৱাৰ অঞ্চলত বসবাস কৰা মানুহক কিমান গালি গালাজ কৰি আছে হয়নে নাই গতিকে গৰাখহনীয়াৰ ফলত মানুহবিলাক বিভিন্ন জেগাত গৈ পেলাই হয়তো ঘৰ বান্ধি থাকিব চেষ্টা কৰে তাৰ কাৰণে আমি কিমান শুনিবলগীয়া হৈছে আমাক তুচ্ছ-তাচ্ছিল্য কৰে গতিকে ভৱিষ্যতত যাতে এনেকুৱা ধৰণৰ পৰিস্থিতি নহয় তাৰ কাৰণে মই 1 নম্বৰ সমস্যা সমাধান কৰিব চেষ্টা কৰিম গৰাখহনীয়া আৰু এই গৰাখহনীয়া আমি খালি ক'লেই নহ'ব যে কেনেকৈ সমস্যা সমাধান কৰিম এই গৰাখহনীয়া বিশৃংখলা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া যদি আমি সমস্যা সমাধান কৰিব বিচাৰে তেতিয়া আপোনাৰ সেই ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে ভালকৈ ষ্টাডি কৰি পেলাই তাত ইংলিছত এটা কয় PFR বুলি কয় প্ৰি ফিজিবিলিটি ৰিপৰ্ট সেই ৰিপৰ্ট এটা আপোনাক তৈয়াৰ কৰিব লাগিব তাতে আমি নদীৰ যিটো ষ্ট্ৰীম লাইন এইবিলাক কেনেকৈ বেলেগ ছাইড দি লৈ যাব পাৰোঁ নদীৰ যিবিলাক চিল্ট বোকা আছে এইবিলাক কেনেকৈ কনচলিডেট কৰিব পাৰোঁ আৰু লাষ্ট 50 ইয়াৰ্ছৰ যি হিষ্ট্ৰী যে পানীৰ কিমান উচ্চতা বাঢ়ি যায় তাতকৈ বেছি ওপৰতে যদি আমি পাৰ্মানেণ্ট প্ৰটেকশ্যন দিব পাৰোঁ তেতিয়া গৰাখহনীয়া নিশ্চয়কৈ আমি সমাধান কৰিব পাৰিম গতিকে এই গৰাখহনীয়াত যদি লগতে কিমান টকা লাগিব বহুত টকাৰ দৰকাৰ গতিকে বিশৃংখলা সমষ্টিৰ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া যদি আমি ৰোধ কৰিব বিচাৰোঁ তাৰ কাৰণে স্পেচিয়েল পেকেজৰ দৰকাৰ তেনেকৈ মই ভাবোঁ বিধায়কসকলে যোনে হ'ব আৰু যদি মোৰ আশা মই যদি হ'ব পাৰোঁ সেই হিচাপত বিধানসভাত মাত মাতিব লাগিব যদি দৰকাৰ পৰে দিল্লীলৈকে আমাৰ এই মাত লৈ যাব লাগিব তেনেকুৱা এজন বিধায়কৰ প্ৰয়োজন বিশৃংখলা সমষ্টিৰ গতিকে মই আপুনি কোৱেশ্যনটো সোধাৰ কাৰণে ময়ো ভাল পাইছোঁ সৰ্বপ্ৰথম কামটো হ'ব আমাৰ এই গৰাখহনীয়া ৰোধ কৰা যাতে আমাৰ মানুহখিনি ভৱিষ্যতত যাতে জাতিৰ সংকট এটা নাহে যে অঘৰী হৈ যাতে নাহে ক'ত থাকে নাথাকে এইখিনি মই সমস্যা সমাধান কৰাৰ কাৰণে প্ৰথম চেষ্টা কৰিম প্ৰথম গৰাখহনীয়া ৰোধ কৰাৰ আপুনি চেষ্টা কৰিব সেয়া নিশ্চয়কৈ প্ৰশংসনীয় এটা পদক্ষেপ হ'ব যদি আপোনাক ৰাইজে বিধায়ক বনায় কাৰণ যেতিয়া ঘৰ নাথাকিব সেই মানুহজন শিক্ষা কেনেকৈ কৰিব মানুহজন ভালকৈ চলিব কেনেকৈ মূল বস্তুটো মানুহজনৰ নাথাকিব গতিকে এইটো এটা ভাল ইছ্যু কিন্তু এতিয়া মই আহিছোঁ আপুনি কংগ্ৰেছ দলত যোগদান কৰিলে
কংগ্ৰেছ দলত যোগদান কৰি আপুনি টিকট বিচাৰি আছে বিৰচিং জৰুৱা সমষ্টিত ইয়াত দেখা গৈছে যে ডাঙৰ ডাঙৰ বাগা লিডাৰ কংগ্ৰেছ দলত আছে এই টিকেটৰ ক্ষেত্ৰত কিবা ডাঙৰ প্ৰত্যাহ্বান আহিব নে আপুনি এইটো এটা ডাঙৰ চেলেঞ্জ হৈ যাব নেকি যে আপুনি কংগ্ৰেছ দলত যোগদান কৰি বিৰচিং জৰুৱা সমষ্টিত বহুত পুৰণা মানে ডাঙৰ লিডাৰ কিছুমান মানুহে এনেকুৱা কয় যে তেখেতৰ বাহিৰে বেলেগক টিকেট দিয়াটো মানে অসম্ভৱ কথা হ'ব এনেকুৱা কিন্তু সেই ক্ষেত্ৰত আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰি আপুনি কংগ্ৰেছ দলত সেইটো সমষ্টিতে টিকেট বিচাৰিলে মই নাম নকওঁ এই ক্ষেত্ৰত আপুনি কিবা পৰিকল্পনা বা কিবা ভাবিছে নেকি যে মই প্ৰত্যাহ্বান লৈ মই যুঁজত নামিছোঁ হয় মই ইয়াতে আপোনাৰ দুটা কথা অলপ আঙুলিয়াই দিব বিচাৰিছোঁ যে আপুনি এক নম্বৰত কৈছে বাঘা নেতা এতিয়া সেই বাঘা নেতা কোনে বনাইছিলে ৰাইজে বনাইছিলে নিশ্চয় ৰাইজৰ কাৰণে সিহঁতে হ'ব পাৰিছিলে ভোটাৰৰ কাৰণে হ'ব পাৰিছিলে কিন্তু আজিৰ দিনত সিহঁতে বাঘা নেতা ৰাইজৰ মাজত হৈ আছে জানো সেইটো এটা কথা সেইটো ৰাইজে উত্তৰ দিব বা আপুনিও জানে 2 নম্বৰ কথা আপুনি যি কৈছে যে টিকেটৰ কাৰণে প্ৰত্যাহ্বান আহিব এতিয়া চাওক মই যোৱা 2 মাহ ধৰি মই গাঁৱে গৈ আছোঁ মত বিনিময় সভা আয়োজন কৰিছোঁ তাৰ মানুহে কি বিচাৰিছে তাৰ মানুহে নতুনত্ব বিচাৰিছে তাৰ মানুহে শিক্ষিত ল'ৰা বিচাৰিছে তাৰ মানে নৱপ্ৰজন্ম বিচাৰিছে শিক্ষিত হোৱাৰ লগে লগে মানসিকতা থাকিব লাগিব যাতে নিজৰ উন্নয়ন নহয় সমষ্টিৰ উন্নয়ন কৰে সেনেকুৱা মানুহ এজন বিচাৰিছে গতিকে আপুনি আজিৰ দিনত যদি বিৰচিং জৰুৱা সমষ্টিৰ যি 37টা পঞ্চায়ত আছে তাতে যদি আপুনি যায় সেই বাঘা নেতাবিলাক বাঘা হৈ আছেনে সেই বাঘা নেতাবিলাক উন্নয়ন কৰিছিলে নে সমষ্টিৰ আজিৰ দিনতো গৰু ছাগলী যাব পৰা নাই গতিকে তেখেতসকলে বাঘা নেতা আজিৰ দিনত হৈ থকা নাই তেখেতসকলে মানুহ খেদিব পৰা নেতা হৈ গৈছে গতিকে মই ভাবোঁ ৰাইজৰ সঁহাৰি আছে গতিকে ৰাইজে বিচাৰিছে তেনেকুৱা দক্ষতা মানুহ এজন বিৰচিং জৰুৱা সমষ্টিটো যাতে আগবঢ়াই লৈ যাব পাৰে আৰু মই যোৱা 2 মাহত যিখিনি মত বিনিময় সভা কৰিছোঁ তাতে মই বিপুল সঁহাৰি পাইছোঁ ৰাইজে নিজেই কৈছে যে আপুনি কেৱল নিজে শিক্ষিত নহয় আপুনি বহুত মানুহক শিক্ষা প্ৰদান কৰিছে আপোনাৰ ল'ৰা ছোৱালীয়ে আমাৰ ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ হৈছে বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হৈছে আৰু শিক্ষাত যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ আপনি যিকোনো মানুহ হওক যিকোনো এটা জাতি হওক যদি আপনি শিক্ষাত আগবঢ়াই লৈ গৈছে তেতিয়া শিক্ষাই মানে ব্ৰিজ হিচাপে কাম কৰে শিক্ষাত আপনি আগবঢ়াই লৈ যাওক কোনো এটা পৰিয়ালক চাব আপনি সমস্যা যিমান আছিলে সব সমাধান হৈ যাব গতিকে গৰাখহনীয়াৰ লগত মোৰ দ্বিতীয়টো কাম হ'ব শিক্ষাত কাম কৰা সেইটোৱে তাৰমানে আপুনি কাৰোবাক ক্ষুধাৰ্থ এজনক 2টা ৰুটি দিছে সেই মুহূৰ্তত তেওঁ ক্ষুধাটো নিবাৰণ কৰিব পাৰিব কিন্তু ৰুটি এটা বনাবলৈ বা উপাৰ্জন কৰা ৰাস্তাটো যদি আপুনি দেখুৱাই দিয়ে গোটেই জীৱন তেওঁ উপাৰ্জন কৰি খাব পাৰিব আৰু হেতুৰ মূল মন্ত্ৰ হৈছে শিক্ষা গতিকে শিক্ষাৰ ক্ষেত্ৰত কাম কৰিছে গৰাখহনীয়াৰ ক্ষেত্ৰত কাম কৰি আছে ৰাইজৰ বিপুল সঁহাৰি পাইছে আমিও আশা কৰিছোঁ যাতে ৰাইজৰ বিপুল সঁহাৰি আৰু আপোনাৰ যি মনৰ আশা হেয়া যাতে পূৰণ হয় তো আপুনি শিক্ষাৰ ক্ষেত্ৰত বহুত কাম কৰিছে যোৱা 10 বছৰে আপুনি শিক্ষাৰ লগতে জড়িত হৈ আছে তো এই শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাম কৰি আছে কি কাম কৰিলে অলপ জনাব নেকি হয় শিক্ষাৰ ক্ষেত্ৰত মই ব্যক্তিগত বিদ্যালয়ৰ সহায়ত কৰিছোঁ গতিকে মই ইতিমধ্যে কৈছোঁ যে ব্যক্তিগত বিদ্যালয় চলাই আমি সমষ্টি উন্নয়ন কৰিব নোৱাৰিম শিক্ষা দিব নোৱাৰিম আপোনাৰ বহুতো পঞ্চায়তত 10-15 হাজাৰ ভোটাৰ আছে তাতে হাইস্কুল নাই গতিকে মোৰ প্ৰথমত কামটো হ'ব যে তাতে থকা প্ৰাথমিক বিদ্যালয় বা আপাৰ প্ৰাইমেৰী স্কুল আছে এইবিলাক বিভিন্ন বিষয় ববিয়াৰ লগত আলোচনা কৰি কেবিনেটত আমি যদি চৰকাৰ হয় আমাৰ কংগ্ৰেছ চৰকাৰৰ তাতে আমি হেঁচা প্ৰয়োগ কৰি কেনেকৈ আমি LP স্কুল ME স্কুল লৈ ৰূপান্তৰ কৰিব পাৰোঁ হাই স্কুল হায়াৰ ছেকেণ্ডেৰী লৈ ৰূপান্তৰ কৰিব পাৰোঁ তেতিয়া তাৰ ল'ৰা ছোৱালীবিলাক তাতে শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু এইটো মোৰ প্ৰথম থাকিব ইচ্ছা থাকিব তেনেহ'লে তাৰ যি লিডাৰ সেই লিডাৰ ইমান বছৰে কি কৰিলে সেইটো মানুহে নাৰাজ হৈ আছে মানুহে সেইকাৰণে বিচাৰিছে আপুনি অলপ আগতে মোক সুধিলে যে আপুনি কেনেকৈ মানে আপুনি প্ৰত্যাহ্বান অনুভৱ কৰে নেকি মই নকৰোঁ কাৰণ ৰাইজে উন্নয়ন কৰা মানুহ বিচাৰিছে আৰু মই নিশ্চয় কৰিব পাৰিম মই আশা ৰাখোঁ ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে মোৰ নিজৰ সৎ ইচ্ছা আছে সততা থাকিলে আপুনি আগবাঢ়িব পাৰিব আৰু ৰাইজে যদি সহযোগিতা কৰে নিশ্চয়কৈ এই কামখিনি কৰা সম্ভৱ হ'ব এতিয়া আহিছোঁ একেবাৰে মানে নতুন এটা বস্তুলৈ সেইটো হৈছে যে এই যোৱা কিছুদিন আগত সামাজিক মাধ্যমত প্ৰত্যক্ষ কৰিছোঁ আপুনি কিবা এটা বঁটা পোৱা বুলি আমি তেনেকুৱা প্ৰত্যক্ষ কৰিছোঁ সেইটো আচলতে কি জনাব হয় ময়ো মানে খুব আনন্দিত হৈছোঁ খুব এটা ভাল লাগিছে এইবাৰ ধুবুৰী গৌৰৱ বঁটা এৱাৰ্ড 2025 যিটো প্ৰত্যেকবাৰে ধুবুৰী প্ৰেছ ক্লাব যিটো আটাইতকৈ পুৰণি প্ৰেছ ক্লাব
কেৱল ধুবুৰীতে নহয়, মই জনামতে গোটেই অসমতে হয়। গতিকে এই প্ৰেছ ক্লাবে মোক এইবাৰ ধুবুৰী গৌৰৱ বঁটা এৱাৰ্ড প্ৰদান কৰিছে। বিশেষকৈ মই যি শিক্ষাৰ কাম কৰিছিলোঁ যোৱা 10 বছৰত, মই যি সামাজিক কাম কাজত যি ধৰণে মই কৰি আছিলোঁ, প্ৰত্যেক বছৰে আমাৰ মানুহবিলাক বানাক্ৰান্ত হয়, সেই বানাক্ৰান্ত মানুহবিলাকক কিন্তু আমি ৰিলিফ প্ৰদান কৰিছোঁ বিভিন্ন NGOৰ লগত মই সহযোগ কৰি পেলাই বহুত মানুহক দিয়া হৈছে, 10,000 মানুহতকৈ বেছি। কিন্তু এইবিলাক মই কেতিয়াও একচুৱেলি আমি প্ৰচাৰ কৰা নাই বা কেতিয়াও মই আগবাঢ়ি মানুহক কৈ যাব বিচৰা নাই। আৰু লগতে সিহঁতে এটা আজিকালি আপুনি চাব যে শিক্ষাৰ লগে লগে এণ্টাৰপ্ৰেনাৰশ্বিপ যিটো নতুন উদ্যোগী হ'ব লাগে আপুনি, তেতিয়া আমাৰ এই মানুহবিলাক কি হ'ব, যদি এটা ইণ্ডাষ্ট্ৰি হৈ যায় বা যদি এটা ষ্টাৰ্টআপ হৈ যায়, তাতে 20-100 জন কৰ্মৰত হ'ব পাৰিব, তেতিয়া আগবাঢ়িব পাৰিব, অৰ্থনৈতিকভাৱে উন্নয়ন হ'ব। তো মই যি প্ৰচেষ্টা কৰিছোঁ আজি শিক্ষাৰ ক্ষেত্ৰত 3টা বিদ্যালয় হওক বা মই NGOৰ কিছুমান প্ৰজেক্ট চলাওঁ, তাতেও বহুত ল'ৰা ছোৱালী মানে কৰ্মৰত হৈ আছে। তো তেখেতসকলে যি এণ্টাৰপ্ৰেনাৰশ্বিপ স্কিলছ দেখিছে, যাৰ কাৰণে বহুত মানুহে কৰ্মৰত হৈ আছে, সেইটোৰ ওপৰত বিশেষভাৱে সিহঁতে বিবেচনা কৰি এই বঁটা প্ৰদান কৰিছে। মই আৰু এটা প্ৰশ্ন আপোনাক কৰোঁ যে যিহেতু মই কংগ্ৰেছ দলৰ কথা ক'লোঁ, এতিয়া কংগ্ৰেছ দলৰ বাহিৰত আহোঁ, যিহেতু আৰু বেলেগ বেলেগ দল আছে, বেলেগ বেলেগ দলৰ কিন্তু মানে বহুত লিডাৰ ইতিমধ্যে এই বিশ্বজিৎ সমষ্টিত কিন্তু এণ্ট্ৰি মাৰিছে আৰু তেওঁলোকে বিভিন্ন ঠাইত মেল মিটিং কৰি আছে, ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে, বহুত কিবা কিবি কথা কৈ আছে, ইভেন মুখ্যমন্ত্ৰীলৈকে তেওঁলোকে কিবা মানে প্ৰত্যাহ্বান জনাই আছে, ৰাইজৰ ওচৰত গৈ মানে নিৰীহ মানুহক যিধৰণে মনটো ভুলাব পাৰি তেনেকুৱা ধৰণৰ কথা কিছুমান আভুৱা ভৰি আছে। তো সেই মানুহবিলাক কিবা প্ৰত্যাহ্বান হ'ব নেকি আপোনাৰ? না, প্ৰত্যাহ্বান একেবাৰে নহয়। এইকাৰণে নহয়, আপুনি চাওক বিশ্বজিৎত 3টা ব্লক আছে। যদি এটা ব্লকৰ বিষয়ে আমি আলোচনা কৰোঁ, নাৰেলগা ব্লক, নাৰেলগা ব্লকৰ কলেজখন বিধায়ক থাকোঁতে আৰম্ভ কৰি দিব পাৰিছিলে নেকি? নোৱাৰিলে। নাৰেলগা ব্লকৰ আণ্ডাৰত যিটো KGBB বিদ্যালয়, ছোৱালীসকলক পঢ়া শুনা আগবঢ়াই লৈ যাবৰ কাৰণে যিটো খুলিছিলে, ক'ত আছে? আজিৰ দিনত নাৰেলগাত নাই। নাৰেলগা ব্লকটো ক'ত আছে? বিলাসীবাৰত আছে। গতিকে বিধায়ক থাকিবলৈ এইবিলাক কাম কিয় কৰা নাই? যদি কৰা নাই তাৰমানে কি উন্নয়নৰ কাৰণে কৰা নাই? গতিকে ৰাইজৰ প্ৰত্যাহ্বান তাত আছে। লগতে আপুনি যদি বিশ্বজিৎ ব্লকত যায়, বিশ্বজিৎ ব্লকত এটাকে হায়াৰ ছেকেণ্ডেৰী স্কুল নাই। মই আগতে আপোনাৰ লগত আলোচনা কৰিলোঁ, জামাদাৰহাট ব্লকটো লৈ পেলাই আজিও মানুহে নাৰাজ হৈ আছে। জামাদাৰহাট ব্লকত যি গৰাখহনীয়া, তাৰ কাৰণে একো কাম কৰা নাই। গতিকে যদি 3টা ব্লকৰ বিষয়ে আপুনি আলোচনা কৰে, একোতো কাম হোৱা নাই তেনেকৈ যে ৰাইজৰ সেই ভাগা নেতা বা ৰাইজৰ আপুনি যি ধৰণে কৈছে ডাঙৰ ডাঙৰ নেতা, সিহঁতৰ সন্তুষ্টি আছে নেকি? নাই। সিহঁতসকলে বিধায়ক থকা 10 বছৰ আছিলে, কোনোবাই 20 বছৰ বিধায়ক আছিলে, সেই বিধায়কসকলৰ প্ৰতি তেনেকুৱা এটা সন্তুষ্টি ৰাইজৰ দেখা পোৱা নাই। গতিকে ৰাইজে সঁচাকৈ এজন নৱপ্ৰজন্মৰ ফালৰ পৰা তেনেকুৱা মানসিকতা থকা, মই কেৱল নক'ম যে কেৱল শিক্ষা চব থাকিব, শিক্ষিতৰ লগে লগে মানসিকতা থাকিব লাগিব, সততা থাকিব লাগিব, যিনে সমষ্টিৰ দুখ কষ্ট বুজি পাই নিজৰ বুলি ভাবি পেলাই আগবাঢ়ি পৰিব, তেনেকুৱা এজন মানুহক সহায় সহযোগিতা কৰিব আৰু আগবাঢ়ি লৈ যাব। মই আৰু এটা প্ৰশ্ন সুধিছোঁ আপোনাক, যেনেকুৱা ধৰক মানে এনেকুৱা আমি শুনিছোঁ যে মানে বিভিন্ন মেল মিটিঙত গৈ এনেকুৱা নেতাবিলাকে কৈ আছে যে আমাক শিক্ষিত মানুহৰ প্ৰয়োজন নহয়, বা কোনোবা বোলে প্ৰিন্সিপাল, কোনোবাই এডভকেট, কোনোবাই অমুক, কোনোবাই তমুক, এনেকুৱা মানুহ নালাগে, আমাক এনেকুৱা টাইপৰ মানুহ লাগে। তাৰমানে অলপ বেলেগ ধৰণে কথাবিলাক সজাব বিচাৰিছে যে শিক্ষিত মানুহৰ প্ৰয়োজন নাই, কোনোবা এডভকেট, কোনোবা প্ৰিন্সিপাল, এইবিলাকৰ প্ৰয়োজন নাই, কাৰোবাৰ সৈতে মানে সংঘাত কৰা ধৰণৰ কথাবিলাক কৈ মানুহৰ মাজত যাব বিচাৰিছে। হয়, আপুনি ভাল প্ৰশ্ন এটা কৰে। শিক্ষিত মানুহৰ প্ৰয়োজন নাই এইটো কোনে কৈছে আপুনি কওকচোন? এইটো এটা কথা হ'ল নেকি? শিক্ষা জাতিৰ মেৰুদণ্ড, শিক্ষাই উন্নয়ন কৰিব আমাৰ। গতিকে শিক্ষিত মানুহৰ প্ৰয়োজন থাকিবই। শিক্ষিত প্ৰয়োজন নাই কাৰণ তেখেতে নিজৰ প্ৰতি সন্দেহ আছে যে তেখেতেও শিক্ষিত কিমান হয়, তাৰ প্ৰতি তেখেতৰ বিশ্বাস নাই। সেইকাৰণে তেনেকুৱা ভুল বিভ্ৰান্তি এটা সৃষ্টি কৰিবৰ কাৰণে কৈছে। কিন্তু ইতিমধ্যে বিভিন্ন ৰাইজে মোক কৈছে তেনেকুৱা মানুহক আজিকালি সহযোগ নকৰে, তেনেকুৱা মানুহক মানে নিবিচাৰে। আৰু লগতে মই আপোনাক এটা বস্তু ইয়াতে আৰু এটা মানে ক'ব বিচাৰিছোঁ যে শিক্ষিতৰ লগত মই আৰু এটা বস্তু কৈছোঁ যে মানসিকতা থাকিব লাগিব। শিক্ষিত মানুহ এজনে হ'ল কাৰণেই যে উন্নয়ন কৰিব পাৰিব নহয়। শিক্ষিত হোৱাৰ লগে লগে তেখেতৰ যদি তেনেকুৱা ব্যক্তিগত এক্সপিৰিয়েঞ্চ আছে বা তেনেকুৱা যদি অনুভৱ আছে সঁচাকৈ, তেতিয়াহ'লে উন্নয়ন হ'ব। কাৰণ নিজৰ আমি বহুত বিধায়ক দেখিছোঁ, বহুত বিধায়কসকলে বিধায়ক হোৱাৰ পিছত কি কৰে? নিজৰ উন্নয়ন কৰে, সমষ্টিৰ উন্নয়নটো নকৰে। বাট এনেকুৱা নহয় যে গোটেই অসমতে খালি তেনেকুৱা বিধায়কৰে ভৰপূৰ হৈ আছে না, কিছুমান বিধায়কে কিন্তু উন্নয়নো কৰি আছে। গতিকে বিশ্বজিৎ সমষ্টিৰ ৰাইজে ভাবিব লাগিব যে কোনটো
মানে প্ৰাৰ্থী তেনেকুৱা মানসিকতা আছে, লগতে শিক্ষাতো কাম কৰিব পাৰিব আৰু তেনেকুৱা মানসিকতা সততা আছে, তেনেকুৱা মানুহক সহযোগিতা কৰিব বুলি বিশ্বাস আৰু ইতিমধ্যে বিভিন্ন চককেনে এইটো বাজি উঠিছে। তাৰমানে এনেকুৱা মানে এইটো যুগ নাই যেতিয়া কিবা এটা লেকচাৰ মাৰি কিবা এটা কৈ পেলাই মানুহৰ মানে বিপথে পৰিচালিত কৰি ভোট লৈ মই লিডাৰ হ'লোঁ, তেনেকুৱা আজিৰ দিনত ময়ো তেনেকুৱা বোধ কৰোঁ যে তেনেকুৱা দিন আজিৰ দিনত নাই। মানুহে উন্নয়ন বিচাৰিছে, শিক্ষা বিচাৰিছে, ৰাস্তা ঘাট বিচাৰিছে, গৰাখহনীয়া ৰোধ বিচাৰিছে, এইবিলাক কাম বিচাৰিছে। কিন্তু কাৰোবাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিম, তেনেকুৱা কৰিম, এইবিলাক মই বোধ কৰোঁ অনৰ্থক কথা হ'ব পাৰে কিজানি, কিন্তু মই মোৰ ফালৰ পৰা নকওঁ। ৰাজনীতিত যি হয়, মই ব্যৱহাৰৰ ক্ষেত্ৰত এইটো অলপ এটা মানে ভাল বস্তু কৈছে আপুনি, মই আপোনাৰ লগত সহমত কৰিছোঁ। আৰু লগতে চাওক, আমি বেলেগক মাৰি দিম, নাক ফটাই দিম, এইবিলাক আপুনি বিচাৰে নেকি আপোনাৰ ল'ৰা ছোৱালী কোৱা? এইটো আজিৰ দিনত কোনেও নিবিচাৰে। গতিকে আমি কাজিয়া কৰিম বেলেগৰ লগত কেনেকৈ? আমি শিক্ষাৰ সহায়ত। আমি বেলেগৰ লগত ফাইট কৰিম কেনেকৈ? আমাৰ পেন দি। হয়। গতিকে আমি বিধানসভাত আমাৰ বিসংজৰা সমষ্টি য'ত আটাইতকৈ অনুন্নত হৈ আছে, আটাইতকৈ উন্নতলৈ বনাবৰ কাৰণে আমি বিদ্যা আৰু পেনৰ সহায়ত আমি এছেম্বলিত ফাইট কৰিম, য'ত দৰকাৰ তেনেকৈ ফাইট কৰিম। আমি ঘোচাঘুচি নকৰোঁ। আমাৰ 126টা সমষ্টিৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহে যাতে বিসংজৰা সমষ্টিৰ বিধায়কক চাই পেলাই সন্মান যাতে আগবঢ়ায়, নিশ্চয় সেনেকুৱা বিধায়ক হ'ব লাগে আৰু ৰাইজে বিচাৰে নিশ্চয়কৈ। সমষ্টিৰ এটা সন্মানৰ কথা আছে, মৰ্যাদাৰ কথা আছে। তেনেকুৱা এজন ৰিপ্ৰেজেণ্টেটিভ বা তেনেকুৱা এজন লিডাৰ যাতে যাব পাৰে। নিশ্চয় আমাৰ লগত উপস্থিত আছিল বিৰচিংজৰা সমষ্টিৰ বিধায়ক পদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী শ্বৰীফ আহমেদ, এগৰাকী উচ্চ শিক্ষিত যুৱক, ধুবুৰী জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক, শিক্ষাৰ লগত জড়িত, এণ্টাৰপ্ৰিনাৰশ্বিপ মাইণ্ডছেট থকা এগৰাকী ব্যক্তিত্ব। তেখেতক আমাৰ অনুষ্ঠানলৈ সময় দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও আশা কৰিছোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু তেখেতে যি আশা লৈ ৰাইজৰ মাজলৈ গৈছে তেখেত সফল হওক সেয়া আমিও কামনা কৰিছোঁ। আমাৰ অনুষ্ঠান চাই থকাৰ বাবে ধন্যবাদ।